নমস্কাৰ আজি মোৰ ওচৰত এজন খেতিয়ক আহিছে আপোনাৰ নামটো কি মোহাম্মদ হাকিম আলী ঘৰ ক'ত মৰণশ্বৰ শিঙিমাৰী এওঁলোকে হ'ল কৃষক মানুহ অৰ্থাৎ খেতিয়ক এওঁলোকে হাইব্ৰিড বড়ো ধানৰ খেতি কৰিছে হয় এই হাইব্ৰিড বড়ো ধানবিলাক যেতিয়া ওলাইছে ধানৰ মাজে মাজে সিবিলাক এনেকৈ শুকাই গৈছে হয় তেওঁ আহিছে কি হৈছে মই চাই চিন্তি দেখিলোঁ আচলতে এই লক্ষণটো হৈছে মজা খোৱা পোকৰ আক্ৰমণ কাৰণ এই ধানৰ যদি আপোনালোকৰ এই মজা খোৱা পোক ধৰে তেতিয়াহ'লে এই ধানৰ সেইবিলাক বগা হৈ যায় হয় শুকান হৈ যায় হয় হয় হা হয় কিন্তু এই মজা খোৱা পোকবোৰ কেতিয়া ধৰে যেতিয়া ধানৰ ফুলবিলাক ওলাব ধৰে ফুল ওলাৰ পাছত ঠিক তলৰ পিনে নৰা যে আছে নৰাত আক্ৰমণ কৰে আৰু নৰাত আক্ৰমণ কৰি ভিতৰত সোমাই যায় যাৰ ফলত সিটো মানে বাঢ়িব নোৱাৰি শুকাই যায় গতিকে এইটো সম্পূৰ্ণ মজা খোৱা পোক আৰু ইয়াৰ কিছুমান কিন্তু লক্ষণ আছে কি লক্ষণ কেতিয়াবা কেতিয়াবা যদি এন্দুৰে যদি আক্ৰমণ কৰে ঠিক মজা খোৱা পোকৰ নিচিনা কিন্তু দেখা যাব এন্দুৰে যদি আক্ৰমণ কৰে মজা খোৱা পোকৰ নিচিনাও দেখা যায় আৰু যদি খৰাং বতৰ হয় ফুল ওলাৰ সময়ত যদি খৰাং বতৰ হয় তেতিয়াও কিন্তু এই ধৰণৰ দেখা দিব পাৰে গতিকে সেইকাৰণে আপোনালোকে ভালকৈ চাব লাগে যিহেতু মই চাই গম পালোঁ ইয়াত কিছুমান মজা খোৱা পোকে যি আক্ৰমণ কৰিছে এইবিলাক দেখিছে এইবিলাক মজা খোৱা পোকে খাইছে এই যে কলা কলা হৈছে মজা খোৱা পোকৰ কাৰণে এইবিলাক ধৰিছে আৰু এই মজা খোৱা পোক কি হয় কেতিয়াবা কেতিয়াবা যেতিয়া এই ধানবিলাক পকাৰ পাছত যেতিয়া চপাই লৈ যোৱা হয় আৰু সেই যিবিলাক নাৰা থাকে এই নাৰাবিলাক যেতিয়া পথাৰত ৰৈ থাকে সেই নাৰাৰ মাজত মজা খোৱা পোকে কণী পাৰে কৰি বাঁহ সাজে আৰু যেতিয়া আপোনালোকে ধানৰ খেতি কৰিব তেতিয়া সেই মজা খোৱা পোকৰ বংশ বৃদ্ধি হৈ হৈ এই ধান গছবিলাকত আক্ৰমণ কৰে এইবিলাক শালি খেতিটো হ'ব পাৰে আৰু হাইব্ৰিড বড়ো খেতিটো হ'ব পাৰে ট্ৰিটমেণ্টটা কোন সময় যেতিয়া ধান ৰোপণ কৰাৰ মোটামুটি 1 মাহ পাছত বা 1.5 মাহ পাছত বায়াৰ ক্ৰপ চায়েন্সৰ ৰিজেন আল্ট্ৰা নামৰ এটা ঔষধ আছে পেকেটটোৰ নাম তাত কিন্তু ফিপ্ৰনিল থাকে গতিকে সেইটো দিলে এই মজা খোৱা পোকবোৰ নধৰে গতিকে আপোনালোকক মই এইখিনি দেখালোঁ ধন্যবাদ।